আমি আহি উপস্থিত হৈছোঁ বাবুলদা খুঁটিত। এইটো বাবুলদা পোৱালিটো, এইটো বাবুলদা ৰাইজৰ মৰমৰ বাবুলদা। এইটো পোৱালি মোৰ ছদাত হৈছে। এতিয়া ৰাইজে মানে আশীৰ্বাদ কৰক যাতে ই বাবুলদাৰ ডাঙৰ মহটোৰ নিচিনা হৈ উঠে আৰু বাবুলদায়ো মানে তাকে বিচাৰিছে। বহুত মৰম কৰি পেলাই বেচেৰাক মানে আনিছে যাতে ডাঙৰ মহটোৰ নিচিনা ইয়াক বনাব পাৰে। আৰু বনাম বুলি বাবুলদাই প্ৰতিশ্ৰুতি দিছে আমাৰ আগত নেকি? বনাবই। ইয়াক ইয়াত ৰাখিছে আৰু যোনটো ডাঙৰ আছে তাক ঘৰত ৰাখিছে। ৰাইজে আশীৰ্বাদ কৰিব যাতে ভাল এখন যুঁজ দেখায়। এইটো বাটু ভায়েক নে ককায়েক? বাটু ভায়েক। ৰিঙৰ বাটু বুলি কয় যে যাতাত মহটো আছে তাৰ ভায়েক হয় এইটো। একেজনী মাকৈ পোৱালি। ইয়াক লৈ মানে এটা সপোন ৰচিছে আৰু বাবুলদাই। আগৰ ডাঙৰটোতকৈ ই ওখ ডাঙৰ, গতিকে ইয়াৰ মানে স্বাস্থ্যটো কম আৰু ই সৰু হৈ আছে বহুত। এইবছৰ মই মহটোৰ ওপৰত লগা নাই তাৰমানে। এইবছৰ যেনে নহওক বানা হৈ থাকক আৰু হয় খেলিব অকণমান। অহা বছৰলৈ যেতিয়া মোৰ জেগাটো খালী হৈ যাব, ঘৰৰ জেগাটো। হয় হয়। কাৰণ এতিয়া মেইন ডাঙৰ মহটো আছেতো, সেইটো কাৰণে আৰু গোৱালৰ অভাৱ। গোৱাল এই আহে এই যায় বহুত, আৰু টেঙা লাগিছে আৰু গোৱালৰ কাৰণে। যিমান যি নিদিয়া কাম নাহে, পলাই গোৱালৰ অভাৱো আছে। সদায় গোৱাল বিচাৰিয়ে থাকোঁ। তাত দেখিলোঁ হাঁহ চাহ বহুত কিবা কিবি আছে, চৰাই চিৰিকটি আপোনাৰ তাত ফাৰ্মত। নহয় এতিয়া গোৱালবিলাক আহি থাকে, ইকোনো সিকোনো মানুহ আহি থাকে, ফটককৈ ক'ব বাবুলদাই কিবা এটা খোৱা। মাছ চৰাই মই হাঁহ এটা কেতিয়াবা ঘৰুৱা কলবাৰীৰ পৰা ধূলি গাঁৱৰ পৰা সত্যসত আহিছে, হাঁহ এটা মাৰি খাই আছে। হয়, হাঁহ এটা ফটককৈ কিনি দিব নোৱাৰিম নহয়। সেইটো কাৰণতে বস্তু ৰাখি থৈছোঁ। 3 কেজি বা 4 কেজি কিনি লৈ আহোঁ, 6টা 7টা মুৰ্গী পোৱালি। সিহঁতে খাই থাকিব, ডাঙৰ হৈ থাকিব, কোনোবা আহিব মাৰিব খাব। সেইদিনাখন আহিল গোটখা এটা খাই গৈছে। আচলতে কাঠ খা আহিলেতো কিবা এটা মৰম চেনেহ লাগে না সকলোকে। ফূৰ্তি কৰি যাওক। কিন্তু এইবাৰ মহটোৰ ওপৰত একোনো ধ্যানেই দিয়া নাই মই। খালি এনেকেই দি থৈছোঁ, থাওক সি যেনে নহওক জানটো বাচাই থাকক। তাতে গাই মহ সোপা দেখা পাই থাকে যে, সেইটো কাৰণতে মানে সি ঘাঁহ খোৱা খেলি মেলি কৰে। ব'লা তালৈকে যাওঁ ব'লা। ঠিক আছে, হ'ব দিয়ক।